ওম শান্তি 9 ছেপ্টেম্বৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, নিজৰ ওপৰত নিজেই কৃপা কৰিব লাগে। পঢ়াৰ ঘাটি পূৰণ কৰা, কোনো বিকৰ্ম কৰি নিজৰ ৰেজিষ্টাৰ বেয়া নকৰিবা। প্ৰশ্ন: এই উচ্চ পঢ়াত উত্তীৰ্ণ হ'বৰ কাৰণে মুখ্য কোনটো শিক্ষা পোৱা যায়? তাৰ বাবে কোনটো কথাত বিশেষ মনোযোগ দিয়া উচিত? উত্তৰ: এই পঢ়াত উত্তীৰ্ণ হ'বৰ কাৰণে দুচকু দৃষ্টি বহুত পবিত্ৰ হোৱা উচিত, কিয়নো এই দুচকুৱেই প্ৰবঞ্চনা কৰে, আসুৰিক হৈ যায়। শৰীৰক দেখাৰ লগে লগে কৰ্মেন্দ্ৰিয়ত চঞ্চলতা আহি যায়। সেইকাৰণে দুচকু দৃষ্টি কেতিয়াও যাতে আসুৰিক নহয়, পবিত্ৰ হ'বৰ বাবে ভাই ভনী হৈ থকা স্মৃতিৰ যাত্ৰাত পূৰা মনোযোগ দিয়া। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এতিয়া পৰীক্ষাৰ সময় অতি সমীপত, সেয়েহে পুৰুষাৰ্থ কৰি নিজৰ আৰু সকলোৰে কল্যাণ কৰিব লাগে। পঢ়িব আৰু পঢ়াব লাগে। নিজৰ ঘৰৰ পৰাই সেৱা আৰম্ভ হয়। 2. দেহী অভিমানী হৈ অবিনাশী সঁচা উপাৰ্জন জমা কৰিব লাগে। নিজৰ ৰেজিষ্টাৰ ৰাখিব লাগে। এনেকুৱা যাতে কোনো বিকৰ্ম নহয়, যাৰ দ্বাৰা ৰেজিষ্টাৰ বেয়া হৈ যায়। বৰদান: সকলোকে উৎসাহ উদ্দীপনাৰ সহযোগ দি শক্তিশালী কৰি তোলোতা সঁচা সেৱাধাৰী হোৱা। বিস্তাৰ: সেৱাধাৰী অৰ্থাৎ সকলোকে উৎসাহ উদ্দীপনাৰ সহযোগ দি শক্তিশালী কৰি তোলোতা। এতিয়া সময় কম আৰু ৰচনা অত্যাধিক আহিব। কেৱল অধিক সংখ্যা দেখি আনন্দিত হৈ নাযাবা যে বহুত আহি গ'ল। এতিয়াতো সংখ্যা বহুত বাঢ়িব, সেয়েহে তোমালোকে যি প্ৰতিপালন লৈছা তাৰ প্ৰতিদান দিয়া। আগন্তুক নিৰ্বল আত্মাসকলৰ সহযোগী হৈ তেওঁলোকক সমৰ্থ অচল অটল কৰি তোলা, তেতিয়া সঁচা সেৱাধাৰী বুলি কোৱা হ'ব। শ্লোগান: আত্মাক যেতিয়া য'ত আৰু যেনেকৈ বিচৰা তেনেকৈ স্থিৰ কৰি লোৱা, এয়াই আত্মিক কচৰৎ। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। শক্তিশালী মনৰ চিন হৈছে ছেকেণ্ডত য'তেই বিচৰা ত'তেই উপস্থিত হৈ যায়। মন যেতিয়া উৰিব পৰা হ'ল, অভ্যাস হৈ গ'ল, গতিকে ছেকেণ্ডত য'তেই বিচাৰে ত'তেই উপস্থিত হ'ব পাৰে। এইমাত্ৰ সাকাৰ সৃষ্টিত, এইমাত্ৰ পৰমধামত ছেকেণ্ডৰ গতিবেগ। এতিয়া এইটো অভ্যাস বঢ়োৱা। ওম শান্তি।